মহোদয় উপস্থিত এই অনুষ্ঠানটো ওতঃপ্ৰোতভাৱে জড়িত তথা আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোক্তাসকল আৰু মোৰ শ্ৰদ্ধাৰ বেনুদা বুলি আগৰ পৰা চিনি পাওঁ, একেলগে আমি একেখন বিদ্যালয়তে পঢ়িছিলোঁ। ইয়াত উপস্থিত আছে তেখেত হ'ল বিখ্যাত চিত্ৰকৰ। তেখেত চিত্ৰকৰ হোৱাৰ উপৰিও অন্যান্য তেখেতৰ প্ৰতিভা আছে। আচলতে মোক প্ৰকৃতি প্ৰেমৰ প্ৰতি আকৃষ্ট কৰোৱা এই আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ আৰু বেনুদাহঁতৰ যিটো সংস্থা চিনে, আজি মই সঁচাকৈ স্মৰণ কৰিবলগীয়া। এই অনুষ্ঠানবিলাকে গোলাঘাট জিলাত বিভিন্ন প্ৰান্তত বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিজ্ঞানৰ বিভিন্ন প্ৰতিযোগিতা হওক বা বৃক্ষৰোপণৰ দৰে বিভিন্ন কাৰ্যসূচী তেখেতসকলে কৰাই আহিছে। আৰু ময়ো তেখেতসকলৰ সেই অনুপ্ৰেৰণাতে গোলাঘাট জিলাৰ পৰা কেইবাবাৰো বিজ্ঞানৰ মডেল ময়ে নেতৃত্ব বহন কৰি গুৱাহাটীলৈ নিছিলোঁ। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ পৰিৱেশ সম্পৰ্কীয় কাৰ্যকলাপবিলাক আমাৰ কৰিছিলোঁ। বেনুদাহঁতে ইয়াত বহি আছে। তেখেত ৰুই থৈ অহা মোৰ বিদ্যালয়ৰ সেই শিলিখা পুলিটো আজি ডাঙৰ হৈছে আৰু মই অনুভৱ কৰোঁ যে এদিন সেই পৰিৱেশ দিৱসত বেনু শইকীয়া আৰু তেখেতৰ নামটো কি আছে, ফণীধৰ গগৈ, প্ৰয়াত ফণীধৰ গগৈ, তেখেতসকল গৈ আমাৰ বিদ্যালয়ত পুলি ৰুইছিলেগৈ। মই অনুষ্ঠানবিলাক পাতিছিলোঁ। এতিয়া কথাটো হৈছে কি, আমি বাইদেৱে ইতিমধ্যে তোমালোকক অৱগত কৰিছে গ্ল'বেল ৱাৰ্মিং সম্পৰ্কে। মই এতিয়া তোমালোকক সেই কথাখিনি কি কথা ক'লে তাৰ ওপৰত মই প্ৰশ্ন কৰিম তোমালোকক দেই। সৰুকৈ প্ৰশ্ন কৰিম, আমনি নিদিওঁ। কি কি ক'লে শিকিলা নাই অকণমান জানিব লাগিব নাই। এনেইতো ইয়াত বহি পেলাই কথাখিনি যেতিয়া আমি শিকিবলৈ আহিছোঁ, অকণমান শিকিব লাগিব। বাইদেৱে কৈছে যে গ্ল'বেল ৱাৰ্মিং যিটো সমস্যা, সেই সমস্যাটো আচলতে এই সমস্যাটো এটা জ্বলন্ত সমস্যা হিচাপে প্ৰতিষ্ঠিত হৈছে বৰ্তমান সময়ত। তোমালোকক ভয় লগাকে মই প্ৰশ্ন সুধি আমনি নিদিওঁ। কৈ চাইছোঁ, মুখকেইখন চালোঁ তোমালোকক কেনেকুৱা কৰিছা। তথাপিতো আমি প্ৰত্যেকেই ইতিমধ্যে বাইদেৱে কোৱা কথাখিনি পুনৰাবৃত্তি মই নকৰোঁ। এতিয়া আমি প্ৰত্যেকেই এটা কথা স্পষ্টভাৱে জনা উচিত যে বৃক্ষ ৰোপণ বা গছপুলি ৰোৱাৰ বাহিৰে বিকল্প ব্যৱস্থা বৰ্তমান সময়ত নাই। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল যে বিদ্যালয়ৰ চৌহদবিলাক যথেষ্ট খালী হৈ থাকে আৰু যথেষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইড এই অঞ্চলবিলাকত আমি বাইদেৱে কৈছে যে মই নিজেই ক'ব নোৱাৰোঁ যে উশাহটো বন্ধ কৰিতো থাকিব নোৱাৰিব, উশাহ নিশাহ লৈ থকা হয়। গতিকে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো কিমান পৰিমাণৰ কাৰ্বন ডাই অক্সাইড ইয়াত আমি নিৰ্গত কৰিছোঁ বা অন্যান্য যান বাহনবিলাকৰ পৰা নিৰ্গত হোৱা সেই ধোঁৱাবিলাকে কেনেধৰণৰ পৰিৱেশ প্ৰদূষণ কৰিছে তাৰ প্ৰতি আমি পঢ়ি শুনি ভালদৰে বুজি পাওঁ। তোমালোকে ধুনীয়া ধুনীয়া মডেল বনাই আনিছা, মডেলৰ জাজ হিচাপেও আমাক মাতিছিল, আহিছিলোঁ, চালোঁ। তোমালোকে ধুনীয়া ধুনীয়া বস্তু বনাই আনিছা। ছাত্ৰ ছাত্ৰীসকলে আজিকালি গুগল বা ইউটিউবত ধুনীয়াকৈ সেই কথাখিনি পঢ়িব পৰা হ'ল। আগৰ দিনত সেই ব্যৱস্থা নাছিল। তথাপিতো তোমালোকে প্ৰেক্টিকেলটো অনুভৱ কৰিবলৈ চাবা। প্লাষ্টিকটো পুৰিবলৈ মনা কৰা হৈছে, কাৰণ তাৰ পৰা আমাৰ অতি মাৰাত্মক কেঞ্চাৰ ৰোগটোৰ সৃষ্টি হয়। তদুপৰি তোমালোকক সোধা হৈছিল তাতেই যে